নৱবৰ্ষৰ প্ৰাক্ষণত এবাৰ কোনখন গাড়ীৰ স্পীড লিমিট কিমান এই সন্দৰ্ভত নতুন আপডেট আহি পৰিছে যিবোৰ দুচকীয়া বাহন চাৰিচকীয়া বাহন বা যিবোৰ গধুৰ বাহন সেই বাহনসমূহৰ ক্ষেত্ৰত কোনটো ৰাস্তাত বা কোনটো ঘাইপথত কিমান স্পীডত যাব লাগিব কোনখন বাহন এই সন্দৰ্ভত বিগ আপডেট আহি পৰিছে যেহেতু নৱবৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে নৱবৰ্ষৰ প্ৰাক্ষণতেই দুচকীয়া বাহন চাৰিচকীয়া বাহন লগতে গধুৰ বাহনৰ কোনখন গাড়ীয়ে কিমান স্পীডত যাব পাৰিব ৰাষ্ট্ৰীয় ঘাইপথত ইয়াৰ উপৰি যিবোৰ আচলতে হাই মটৰ ভেহিকেল অথবা লাইট মটৰ ভেহিকেল এই ধৰণৰ গাড়ীসমূহৰ কোনখন গাড়ীয়ে কিমান লিমিট মানিব লাগিব বা কিমান স্পীডত যাব পাৰিব প্ৰত্যেকখন গাড়ীৰ সন্দৰ্ভত নতুন খবৰ আহি পৰিলে আপুনি এতিয়াই চাই লওক এই খবৰ আপুনি আপোনাৰ দুচকীয়া বা চাৰিচকীয়া বাহনখন ৰাস্তালৈ উলিয়াই নিয়াৰ পূৰ্বেই চাই লওক এই খবৰটো কিন্তু নৱবৰ্ষৰ প্ৰাক্ষণত কঠোৰ হৈছে চৰকাৰ কঠোৰ হৈছে প্ৰশাসন লৈছো সবিশেষ খবৰ কোনখন গাড়ীৰ সন্দৰ্ভত কি স্পীড লিমিট বা কিমান স্পীড লিমিট মানিব লাগিব সবিশেষ খবৰ নৱবৰ্ষৰ প্ৰাক্ষণত দুচকীয়া চাৰিচকীয়া গধুৰ সকলো যান বাহনৰ বাবে বান্ধি দিয়া হ'ল নতুন স্পীড লিমিট বান্ধি দিয়া হৈছে সন্ধিয়া 5 বজাৰ পৰা নিশা 8 বজালৈ ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ চলাচল সম্পূৰ্ণৰূপে কৰা হৈছে নিষিদ্ধ আৰু সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজালৈ ৰাজ্যিক তথা গ্ৰাম্য পথত ই-ৰিক্সাৰ চলাচল নিষিদ্ধ কৰা হৈছে ইতিমধ্যে হুজাই জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা ইয়াৰ উপৰি দুচকীয়া চাৰিচকীয়া গধুৰ সকলো যান বাহনৰ বাবে বান্ধি দিয়া হৈছে স্পীড লিমিট কোনখন বাহনৰ বাবে কি নিয়ম প্ৰযোজ্য হৈছে আমি জনাই আছো এই মুহূৰ্তত কোন বাহনত কেনেকুৱা নিয়ম চাই লওক সবিশেষ খবৰ ইতিমধ্যে আমি জনাব লাগিব যে হেভি মটৰ যিবোৰ ভেহিকেলৰ গতিবেগ সেইবোৰ গতিবেগ হৈছে 40 কিলোমিটাৰ হেভি মটৰ ভেহিকেলৰ বাবে গতিবেগ 40 কিলোমিটাৰ লাইট মটৰ ভেহিকেলৰ বাবে গতিবেগ 60 কিলোমিটাৰলৈকে সীমাবদ্ধ কৰিছে ইয়াৰ উপৰি মিউনিচিপালিটি আৰু গ্ৰাম্য অঞ্চলতো বাহনৰ গতিবেগ 40 কিলোমিটাৰ ধাৰ্য কৰা হৈছে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ডিজে সিস্টেম নিষিদ্ধ কৰি দিয়া হৈছে উচ্চ স্তৰত সাউণ্ড সিস্টেম ব্যৱহাৰ নিষিদ্ধ কৰি দিয়া হৈছে পিকনিকত সামগ্ৰী বাহক বাহন ব্যৱহাৰত বাধা আৰোপ কৰা হৈছে হেলমেট পৰিধান নকৰাকৈ চলাব নোৱাৰিব বাহন দুচকীয়া বাহনৰ ক্ষেত্ৰত আহি গ'ল নো হেলমেট নো ফুয়েল ইয়াৰ উপৰি সঘনাই যিহেতু সংঘটিত হৈ আছে দুৰ্ঘটনা আৰু কুঁৱলীৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে হুজাই প্ৰশাসনে আমি পুনৰ কৈছো যে দুচকীয়া চাৰিচকীয়া গধুৰ সকলো যান বাহনৰ বাবে এবাৰ বান্ধি দিয়া হ'ল নতুন স্পীড লিমিট আৰু এই স্পীড লিমিট কিমান কোট মানিব লাগিব আমি পুনৰ এবাৰ কৈছো যিবোৰ গাড়ী অৰ্থাৎ হেভি মটৰ ভেহিকেলৰ সেইসমূহ গাড়ীৰ বাবে গতিবেগ ৰখা হৈছে 40 কিলোমিটাৰ লাইট মটৰ ভেহিকেলৰ বাবে গতিবেগ 60 কিলোমিটাৰ মিউনিচিপালিটি আৰু গ্ৰাম্য অঞ্চলত বাহনৰ গতিবেগ হ'ব 40 কিলোমিটাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ডিজে সিস্টেম নিষিদ্ধ কৰি দিয়া হৈছে উচ্চ স্তৰত সাউণ্ড সিস্টেম ব্যৱহাৰ নিষিদ্ধ কৰি দিয়া হৈছে যেহেতু এতিয়া হিটৰ প্ৰকোপ বৃদ্ধি পাইছে আৰু বিশেষকৈ নৱবৰ্ষৰ প্ৰাক্ষণত আৰু লগতে নৱবৰ্ষৰ পৰা আৰম্ভ কৰি মাঘ বিহুৰ সময়ছোৱালৈকে প্ৰতিগৰাকী ব্যক্তিয়ে পিকনিক খাবলৈ যায় ঠিকে আছে কিন্তু খুৰাপান গ্ৰহণ কৰি খুৰাৰ নিচাত মতলীয়া হৈ কি কৰি আছে একো গমকে নাপায় যাৰ বাবে তেওঁলোকে সঘনাই কিছুমান দুৰ্ঘটনা কৰা দেখা যায় সেইবাবে এবাৰ নতুন নিয়ম প্ৰযোজ্য কৰি দিয়া হৈছে এবাৰ পিকনিকৰ নামত খুৰা সেৱন কৰিব নোৱাৰিব কেৱল সেয়াই নহয় যিবোৰ ডিজে সিস্টেম ব্যৱহাৰ কৰে ডিজে সিস্টেম ৰাষ্ট্ৰীয় ঘাইপথত বা ৰাজ্যিক ঘাইপথত ব্যৱহাৰ কৰিব নোৱাৰিব হাই ভলিউমত গান বাজনা শুনিব নোৱাৰিব আৰু ইয়াৰ উপৰি লাইট মটৰ ভেহিকেলৰ গাড়ীবোৰে 60 কিলোমিটাৰ বেগতহে যাব পাৰিব আৰু যিবোৰ হেভি মটৰ ভেহিকেল তেওঁলোকৰ বাবে গতিবেগ ৰখা হৈছে 40 কিলোমিটাৰ আৰু সন্ধিয়া 5 বজাৰ পৰা পুৱা 6 বজালৈ গ্ৰাম্য পথত ই-ৰিক্সাৰ চলাচল বন্ধ কৰি দিয়া হৈছে তাৰোপৰি যিবোৰ ডাম্পাৰ সেই ডাম্পাৰৰ চলাচল সন্ধিয়া 5 বজাৰ পৰা নিশা 8 বজালৈ ৰাষ্ট্ৰীয় ঘাইপথত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰি দিয়া হৈছে আৰু হুজাই জিলা প্ৰশাসনে জাৰি কৰিছে নিষেধাজ্ঞামূলক আদেশ এতিয়া যাৰ বাবে এতিয়া প্ৰত্যেকগৰাকী লোকেই মানিব লাগিব কিয়নো সন্মুখত নৱবৰ্ষৰ আনন্দ উল্লাস ইতিমধ্যে বহুলোকে উদযাপন কৰিব ধৰিছে বহুলোকে নতুন বছৰ বা পুৰণি বছৰটোক বিদায় দিয়াৰ বাবে সকলোৱে লগে ভাগে এসাজ খোৱাৰ বাবে দূৰ দূৰণিলৈ ওলাই যায় গাড়ী মটৰত হাই ভলিউমত গান শুনি
নিচা কৰি যায়, যাৰ বাবে তেওঁলোকে বাৰে বাৰে দুৰ্ঘটনা সংঘটিত কৰে একাংশই। সেইবাবে ঘন কুঁৱলীৰ প্ৰতি লক্ষ্য ৰাখি এবাৰ প্ৰশাসন কঠোৰ হৈছে। কোনো লোকে এবাৰ পিকনিকলৈ যাওঁতে খুৰা সেৱন কৰিব নোৱাৰিব, প্ৰথম কথা। দ্বিতীয় কথা, চালকজনে টোপনি মাৰিব লাগিব, টোপনি নমৰাকৈ গাড়ী চলাব নোৱাৰিব। তৃতীয়টো কথা হৈছে যে যিসকলে খুব হাই ভলিউমত গান বাজনা ডিজে ছিষ্টেম ব্যৱহাৰ কৰে সেইবোৰ নিষিদ্ধ কৰি দিয়া হৈছে। আৰু 4 নম্বৰ নিয়মটো হৈছে গাড়ীৰ গতিবেগ, স্পীড লিমিট কিমান হ'ব লাগিব। যিবোৰ হেভি মটৰ ভেহিকেলৰ সেইবিলাকৰ স্পীড লিমিট ঘণ্টা 40 কিলোমিটাৰ, আৰু তাৰ বিপৰীতে লাইট মটৰ ভেহিকেলৰ গতিবেগ হৈছে 60 কিলোমিটাৰ। তাতকৈ যদি উচ্চ গতিবেগত গাড়ী চলায় তেন্তে ভৰিব লাগিব জৰিমনা, লগতে কঠোৰ শাস্তিও সন্মুখীন হ'ব পাৰে। কিন্তু প্ৰশাসনে নজৰ ৰাখিব, ৰাস্তাৰ য'তে ত'তে দেখা পাব প্ৰশাসনক, পুলিচে দেখা পাব, আৰু পুলিচৰ চকুত আপুনি পৰাৰ মাত্ৰকে আপুনি এক বৃহৎ পৰিমাণৰ জৰিমনা ভৰাৰ লগতে আপোনাৰ হয়তো লাইচেঞ্চ কাটি দিব পাৰে, আপোনাৰ হয়তো আপোনাৰ বিৰুদ্ধে কঠোৰ শাস্তি বা কিবা কিবি শাস্তি ঘোষণা কৰিব পাৰে, বা যিবোৰ নিয়ম আছে সেই নিয়ম আপোনাৰ ওপৰত বিহিত কৰিব পাৰে, বিহিত ব্যৱস্থা ল'ব পাৰে। গতিকে প্ৰত্যেকগৰাকী লোকেই জৰিমনা দিয়াৰ পূৰ্বে বা শাস্তি পোৱাৰ পূৰ্বে এই খবৰটো ভালদৰে চাই লওক। এই মুহূৰ্তত আপুনি পৰাপক্ষত সাৱধান হওক, আপোনাৰ গাড়ীখন ৰাস্তালৈ উলিয়াই নিয়াৰ পৰিৱৰ্তে 10 বাৰ ভাবক। আৰু যদি আপুনি লগৰ বন্ধু সংগত পৰি আপুনি নিবলগীয়া হৈছে তেন্তে আপুনি বাৰম্বাৰ ভাবি লওক, কিয়নো আপোনাৰ গাড়ীখনৰ লাইচেঞ্চ বাতিল কৰি দিয়া হ'ব আৰু বৃহৎ পৰিমাণৰ জৰিমনা লোৱা হ'ব। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ শাস্তি আছে, সেই শাস্তিও আপুনি হয়তো ভুগিব লগা হ'ব পাৰে।